এজন সাহিত্যিকক লগ কৰিবলৈ মই এই পাহাৰৰ ৰাস্তাটোৱেদি যাত্ৰা আৰম্ভ কৰিছোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল বিষ্ণু টক্স। আজি আমাৰ মাজত আছে এজন জ্যোতিষী আৰু সাহিত্যিক। তেওঁৰ লগত মনৰ কথা পাতিম, যথেষ্ট ভাল লাগিব। আৰু মই বৰ্তমান আছোঁ পাৰ্বতী পাহাৰৰ শিলৰ ওপৰত, সেই শিলৰ ওপৰত। আৰু সেই বিশেষ ব্যক্তিজনক আজি বিষ্ণু টক্সৰ মাজত আছে, গতিকে তেওঁৰ মনৰ কথা পাতিম। আৰু আপোনালোকক আমি এতিয়া ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব বুলি আমি আশা ৰাখিলোঁ। আৰু আপোনালোক যদি মাজতে ভিডিঅ'টো নোচোৱাকৈ এৰি যায় গোটেইখিনি ভাল নালাগিব। গতিকে আৰম্ভণিৰ পৰা শেষলৈ যদি আপোনালোকৰ সময় আছে, 5 মিনিট সময় আপোনালোকৰ ধৈৰ্য ধৰি চাওক। নমস্কাৰ। প্ৰথমতেই মই বিষ্ণু টক্সৰ সমূহ শ্ৰোতা দৰ্শকলৈ ধন্যবাদ জনাইছোঁ আৰু মোৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। লগতে মই প্ৰাৰ্থনা জনাইছোঁ দৰ্শকসকলক, বিষ্ণু টক্স যথেষ্ট পজিটিভ, গতিকে আপোনালোকৰ ভিডিঅ'সমূহ যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব আৰু বিষ্ণু টক্সক আগুৱাই যোৱাত নিশ্চয় সহায় কৰিব। এতিয়া পোনপ্ৰথমে আপুনি চমু পৰিচয়টো আমাৰ বিষ্ণু টক্সৰ সমূহ ছাবস্ক্ৰাইবাৰক আপুনি আপোনাৰ পৰিচয়টো দিয়ক। হয়, মই আকৌ এবাৰ নমস্কাৰ জনাইছোঁ বিষ্ণু টক্সৰ সমূহ শ্ৰোতা দৰ্শকলৈ। আৰু মোৰ নাম শ্ৰী কিশোৰ কলিতা। মই বৃত্তিত এগৰাকী জ্যোতিষী আৰু সাহিত্যিক এজন। তেওঁ মানে মই অকণমান কৈছোঁ, তেওঁ যথেষ্ট ভাল কবিতা লিখে আৰু কবিতা পুথিও যথেষ্ট কেইখন লিখিছে। তেওঁ মোক কেইখন লিখিছে ক'ব, আৰু গানো মই জানিব পৰা মতে বহুকেইটা লিখিছে, বহুকেইটা গান লিখিছে। তেওঁৰ মুখৰ পৰা আমি জানিম। আপুনি বৰ্তমানলৈ আমি জানিব পৰা মতে আপোনাৰ আৰম্ভণিটো ক'ৰ পৰা কেনেকৈ হ'ল? গুৱাহাটীৰ সেই অসম সাহিত্য সভাৰ পৰা আমাৰ বামুণী গাঁৱৰ সাহিত্য সভালৈ আপোনাৰ যাত্ৰা। আপুনি অসম সাহিত্য সভাত কিমান দিন কাম কৰি আছিলে? মই প্ৰায় 17 বছৰ কাল অসম সাহিত্য সভাৰ লগত জড়িত। আপুনি 17 বছৰ অসম সাহিত্য সভাৰ লগত জড়িত হৈ আছিলে, আৰু আমি জানিব পৰা মতে আপুনি বামুণী গাঁও সাহিত্য সভাৰ আপুনি জন্মদাতা। হয়, জন্মদাতা। সেইটো যথেষ্ট ভাল লাগিছে। আৰু পোনপ্ৰথমে আপুনি ক'বচোন, আপুনি পোনপ্ৰথমে আপোনাৰ গ্ৰন্থ কেইখন আপুনি লিখিছে? মই ইতিমধ্যে 7খনমান গ্ৰন্থ লিখি উলিয়াইছোঁ। আচ্ছা, গতিকে তাৰে ভিতৰত 4খনমান গ্ৰন্থ প্ৰকাশ হৈছে। আচ্ছা, আপুনি কেনেকুৱা মানে টপিকৰ ওপৰত গ্ৰন্থবিলাক আপুনি লিখে? এখন মই আধ্যাত্মিক ভাৱধাৰাযুক্ত গ্ৰন্থ, আৰু তাত কেৱল যে আধ্যাত্মিকতাই আছে তেনেকুৱা নহয়, বিজ্ঞানগত কিছু কথাও তাত সন্নিৱিষ্ট কৰা হৈছে। আৰু সেই গ্ৰন্থখনৰ নাম হ'ল ব্ৰহ্মাণ্ড সৃষ্টিত যুক্তিৰ পমখেদি। আন এখন হ'ল সাম্প্ৰতিক সময়ৰ ওপৰত লিখা উপন্যাস সময় এতিয়া তোমাৰ বাবে। আন এখন হ'ল কবিতা পুথি, সেইখন হ'ল একুৰি কবিতাৰ জিলিকনি, আৰু সেই কবিতা পুথিখন কামৰূপ জিলা সাহিত্য সভাই প্ৰকাশ কৰি উলিয়াইছে ইতিমধ্যে। আন এখন হ'ল বন কুঁৱৰীৰ ৰস বিচাৰি শিশু কবিতা। আন এখন হ'ল নীতি কথাৰ, সেইখন হ'ল সাৱধান। গতিকে এনেকুৱাকৈ মই গ্ৰন্থ ৰচনাৰ কামত সম্প্ৰতি। গ্ৰন্থ আপুনি কেইখনমান লিখিলে বৰ্তমানলৈ? 7খন লিখিলোঁ। 7খন আপুনি বৰ্তমানলৈ গ্ৰন্থ লিখিলে? হয়। এলাহালা নহয় দেই, 7খন আপুনি গ্ৰন্থ লিখিলে, ভাল লাগিছে। কালত মই বিভিন্ন স্মৃতিৰ মাজেদি সময়সমূহ অতিবাহিত কৰিছোঁ। তাৰ ভিতৰত মোৰ মন পৰশা বহু ভাল লগা ব্যক্তি এগৰাকীৰ কথাই আমি ক'বলৈ ওলাইছোঁ, যিগৰাকী ব্যক্তি পদ্মশ্ৰী বঁটাৰে সন্মানিত। তেখেত হ'ল ৰংবং তেৰাং। গতিকে ৰংবং তেৰাঙৰ যিটো নেকি ব্যক্তিত্ব, সেই ব্যক্তিত্বটোৱে মোৰ জীৱনত এটা খুব মধুৰ স্মৃতি। আচ্ছা, যথেষ্ট ভাল কৈছে আমাৰ সাহিত্যিক ৰংবং তেৰাং ডাঙৰীয়া। আমি তেওঁক এই চেগতে আমি ভক্তি ভৰা তেওঁলৈ আমি প্ৰণাম জনাইছোঁ। ইয়াত আমাৰ ভিডিঅ'টো বনাওঁতে যদি অজানিতে আমাৰ ভুল হয় আপোনালোকে নিশ্চয় ক্ষমা কৰিব। এইটো বিষয় যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়, আৰু আমাৰ একচুৱেলি ভিডিঅ'টো বনাবলৈ ভয় লাগিছে। কিবা যদি ভুল হয় মানে গানবিলাক আপুনি লিখে অলপ চমুকৈ কৈ দিব। বিশেষকৈ সমাজত চলি থকা অন্যায়, অনীতি, অধৰ্ম এইসমূহৰ মানে সন্দৰ্ভতেই লিখা গীতসমূহ। তাৰ ভিতৰত প্ৰেমৰ গীতো আছে। মানে আপুনি গঠনমূলক মানে বিষয়ৰ ওপৰত বেছি লিখে? হয়। আচ্ছা, যিয়ে কি নহওক, আপুনি
এই 1000 গীতৰ ভিতৰত আপুনি ভাল পোৱা নিশ্চয় গীত এটা থাকিব আছে 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 আপোনাৰ প্ৰিয় গীতটো অকমান আমাৰ বিষ্ণু টকছৰ ছাবস্ক্ৰাইবাৰ সকলৰ কাৰণে অকমান গুণগুণাই দিব নেকি নিশ্চয়, মইতো নিশ্চয়। অনুৰোধ কিন্তু নিশ্চয় আচ্ছা মই বৰ সুখ পাম হয় হয় মই এই গীতটো অকণমান গুণগুণাই দিছোঁ কিয় জানো ভাল লাগে ভাল লগা এজন মনৰ দুখিত ভাৱ কোনোবা দিনৰ মনৰ দুখিত ভাৱ কোনোবা দিনৰ সিও আজি পাহৰণিত সিও আজি পাহৰণিত ও প্ৰেমেই মহান দেখো কৰে মানুহক ও প্ৰেমেই মহান দেখো কৰে মানুহক সুন্দৰ সুন্দৰ যথেষ্ট সুন্দৰ আপোনাৰ গানবিলাকত মই এটা বস্তু বিচাৰি পাইছোঁ আপোনাৰ লগত ভিউটো নিমিলিব পাৰে তথাপিও মনত অহা কথাটো মই কৈ দিওঁ ভুল হ'লে ক্ষমা কৰিব মই জয়ন্ত হাজৰিকাৰ লগত আপোনাৰ কিবা এটা মানে গানৰ এটা মানে টাচ থকা যেন মোৰ লাগিছে নিশ্চয় নিশ্চয় যদি ভুল হোৱা নাই ঠিকেই কৈছে আচ্ছা কাৰণ মই যেতিয়াই নেকি গীত লিখিছিলোঁ বা প্ৰথম গীতটো লিখিছিলোঁ এই প্ৰথম গীত লিখা সময়ত মই মানে জয়ন্ত হাজৰিকাৰ যিসমূহ নেকি গীত সেই গীতসমূহে মোক বৰ আমনি কৰিছিল আচ্ছা। আৰু সেইবাবেই হয়তো তেখেতৰ বীজখিনি মোৰ অন্তৰৰ মাজত বা গীতৰ মাজতো এতিয়া কিবা এটা আপোনাৰ মাজত পাওঁ আৰু হয়, গানবিলাকত হয়, তেনেকুৱা হয়, যেন লাগে মোৰ হয়, হয়, আচ্ছা হয়, হয়। আচ্ছা আপুনি কোৱা কথাটো সঁচা আচ্ছা ভাল লাগিল আপোনাৰ যথেষ্ট আপুনি বহুমূলীয়া সময় দিলে আৰু ঈশ্বৰে হয়তো আমাক আজি এনেকুৱাকৈ মিলালে তাৰ কাৰণে আপোনাৰ ইণ্টাৰভিউটো মই ল'ব পাৰিলোঁ হয় ময়ো যথেষ্ট সুখী হ'লোঁ কাৰণ ৰাতিপুৱাৰে পৰা এটা আধ্যাত্মিক ভাৱধাৰাৰ মাজত আহি দেৱী মাৰ যিখিনি নেকি মানে আশীৰ্বাদ আৰু সেই আশীৰ্বাদখিনি লোৱা সময়তে বাস্তৱিক জীৱনৰ যিখিনি নেকি সুখ সেই সুখখিনি আপোনাৰ নিচিনা বন্ধু এজনক পাই আপোনাৰ নিচিনা মিত্ৰ এজনক পাই আমি যথেষ্ট সুখ অনুভৱ কৰিছোঁ আচ্ছা মাজতে এটা কথা ক'বলৈ পাহৰিছিলোঁ আপুনি ক্ষীৰোদা আৰু যথেষ্ট ভাল ভাগৱতো পাঠ কৰে হয় ঠিক ভাল বুলি নকওঁ আৰু ভাগৱত পাঠ কৰোঁ আমি আচ্ছা আচ্ছা এয়া আমাৰ ক্ষীৰোদাই চিঙিৰা গল্লা খাই আছে আৰু ময়ো ইয়াতে খাই আছোঁ এইটো খাই আমি এতিয়া যাম আৰু কেনে লাগিছে ক্ষীৰোদা বহুত ধুনীয়া থেংক ইউ দোকানো একদম হাই ফাই এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ বিষ্ণুৰাম দাসৰ ইউটিউব চেনেল বিষ্ণু টক ছাবস্ক্ৰাইব কৰক আৰু ভাল লাগিলে নিশ্চয় এটা লাইক দিয়ক আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ' বনোৱাত যথেষ্ট উৎসাহ যোগায় প্ৰেৰণা যোগায় আৰু আমাৰ ভিডিঅ' আছে গোটেইবিলাক আপোনালোকে চাই থাকক